নমস্কাৰ অহা 20 জানুৱাৰীত শপত গ্ৰহণ কৰিব আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই হাই প্ৰফাইল শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰিত হৈছে বিশ্বৰ বিভিন্ন দেশৰ নেতা চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি আৰ্জেণ্টিনাৰ প্ৰধানমন্ত্ৰী জেভিয়াৰ মিলেই সালভাডৰৰ ৰাষ্ট্ৰপতি নাইব বুকলি হাংগেৰীৰ প্ৰধানমন্ত্ৰী ভিক্টৰ অৰমান ব্ৰাজিলৰ ৰাষ্ট্ৰপতি বলচিনাৰো জাপানৰ বিদেশ মন্ত্ৰী টেক্সি আইৱা আদি নেতাসকল ডোনাল্ড ট্ৰাম্পৰ দ্বিতীয়টো শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰিত হৈছে আশ্চৰ্যজনকভাৱে অভ্যাগতৰ তালিকাত নাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম ইয়াৰ বিপৰীতে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব বিদেশ মন্ত্ৰী এছ জয়শংকৰে কিন্তু কিয় ডোনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণলৈ নিৰ্বাচিত নহল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যিসময়ত সমগ্ৰ বিজেপি দলেই নৰেন্দ্ৰ মোদীক বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠা কৰিবলৈ দিনে নিশাই কুচকাৱাজ চলাইছে সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণলৈ নৰেন্দ্ৰ মোদী নিমন্ত্ৰিত নোহোৱা ঘটনা অত্যন্ত তাৎপৰ্যপূৰ্ণ হৈ পৰিছে তাকো সেইগৰাকী নৰেন্দ্ৰ মোদী যে 2020 চনত আমেৰিকাৰ নিৰ্বাচনৰ পূৰ্বে মুকলিকৈ ডোনাল্ড ট্ৰাম্পৰ হৈ প্ৰচাৰ চলাইছিল সেইবাৰ নিৰ্বাচনত ডোনাল্ড ট্ৰাম্প পৰাজিত হ'ল কিন্তু 2024 চনত আকৌ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰত্যাৱৰ্তন কৰিলে ডোনাল্ড ট্ৰাম্পে দ্বিতীয়বাৰ ৰাষ্ট্ৰপতি হৈ তেওঁ পাহৰি গ'ল পুৰণি বন্ধু নৰেন্দ্ৰ মোদীক কিন্তু কিয় এই প্ৰশ্নৰ অনেক ব্যাখ্যা আছে বিশ্লেষকসকলৰ মতে নৰেন্দ্ৰ মোদী আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণলৈ নিমন্ত্ৰিত নোহোৱাৰ অন্যতম কাৰণ হ'ল গৌতম আদানী শেহতীয়াকৈ আমেৰিকাৰ আদালতত প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ বন্ধু গৌতম আদানীৰ বিৰুদ্ধে দাখিল হৈছে চাৰ্জশ্বীট $250 মিলিয়ন উৎকোচ কেলেংকাৰীত অভিযুক্ত হৈছে গৌতম আদানী এই বিষয়টোক লৈ ভাৰতৰ সংসদৰ শেহতীয়া অধিৱেশনত প্ৰবল হৈছৈ হয় কিন্তু আদানীক বচাবলৈ গৈ এবাৰ বিজেপি দলে পোনপটীয়াকৈ আমেৰিকাক আক্ৰমণ কৰিবলৈ ধৰে বিজেপিৰ প্ৰতিগৰাকী নেতাই ভাৰতৰ বিৰুদ্ধে এয়া আমেৰিকাৰ গভীৰ ৰাষ্ট্ৰৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰে শাসকীয় দলটোৰ এই মন্তব্যৰ স্পষ্ট বিৰোধিতা কৰিছে আমেৰিকাই ডোনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণলৈ নৰেন্দ্ৰ মোদী নিমন্ত্ৰিত নোহোৱাৰ ইও এটা কাৰণ হ'ব পাৰে বুলি বিশ্লেষকসকলে ধাৰণা কৰিছে বিশ্লেষকসকলৰ মতে বিজেপি নেতাসকলৰ উচ্চবাচ্যও আমেৰিকাৰ এই অৱহেলাৰ অন্যতম কাৰণ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ পৰা আৰম্ভ কৰি বিজেপিৰ সৰুবৰ সকলো নেতাই নিৰ্বাচনৰ পূৰ্বে আৰু নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ মাজত ব্যাপক প্ৰচাৰ চলাইছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোন কলৰ জৰিয়তে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ কিছু সময়ৰ বাবে বন্ধ কৰি দিছিল মোদী আনকি প্ৰয়োজনত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতেও বাৰ্তালাপ কৰিছিল এইদৰে যুদ্ধ বন্ধ কৰি ইউক্ৰেইনত আবদ্ধ ভাৰতীয়সকলক উদ্ধাৰ কৰিছিল নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ সময়ত আনকি ৱাৰ ৰুকৱাদি পাপা শীৰ্ষক এটা বিশেষ ভিডিঅ' বিজেপিয়ে মুকলি কৰিছিল এই প্ৰচাৰক লৈও বিপাঙত পৰিছিল ভাৰতৰ বিদেশ মন্ত্ৰালয় কোৱা হৈছে যে প্ৰধানমন্ত্ৰীৰ যুদ্ধ বন্ধ কৰাৰ কোনো সত্যতা নাই কিন্তু ৰাজনৈতিক লাভৰ বাবে বৈদেশিক বিষয়টাক নিজৰ ধৰণে প্ৰচাৰ কৰাত আমেৰিকা ক্ষুণ্ণ হৈ পৰিছে যাৰ বাবে ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণলৈকে নৰেন্দ্ৰ মোদীক নিমন্ত্ৰণ জনোৱা নহল নৰেন্দ্ৰ মোদীৰ নিমন্ত্ৰণ লাভ নকৰাৰ আটাইতকৈ মুখ্য কাৰণটো নিজে ব্যাখ্যা কৰিছে ডোনাল্ড ট্ৰাম্পে ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ মূল শ্লোগানেই আছিল আমেৰিকা ফাৰ্ষ্ট ট্ৰাম্পে নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুকলিকৈ বিশেষজ্ঞাৰ কৰিছিল যে ভাৰতে আমেৰিকাৰ পৰা আমদানি কৰা সামগ্ৰীসমূহৰ ওপৰত অত্যাধিক কৰ আৰোপ কৰিছে যদি ভাৰতে কৰ হ্ৰাস নকৰে তেনেহলে ভাৰতৰ পৰা আমেৰিকালৈ ৰপ্তানি হোৱা সামগ্ৰীৰ ওপৰত 100% কৰ আৰোপ কৰিব বুলিও ট্ৰাম্পে সকিয়নি দিছিল দুখন দেশৰ সম্পৰ্ক কেৱল দুজন ব্যক্তিৰ ব্যক্তিগত বন্ধুত্বৰ ওপৰত নিৰ্ভৰ নকৰে ইয়াৰ সৈতে কূটনৈতিক ব্যৱসায়িক সম্পৰ্কও নিৰ্ভৰ কৰে আমেৰিকাত শীৰ্ষ নেতাক হত্যাৰ ষড়যন্ত্ৰত ইতিমধ্যে ভাৰতৰ চৰকাৰী বিষয়া জড়িত থকাৰ কথা পোহৰলৈ আহিছে তাৰ পাছত গৌতম আদানীক কেন্দ্ৰ কৰি শাসকীয় বিজেপি দলে আমেৰিকাৰ ৰাষ্ট্ৰ ব্যৱস্থাক কৰা পোনপটীয়া আক্ৰমণে কূটনৈতিক সম্পৰ্কক স্বাভাৱিকতে প্ৰভাৱিত কৰিছে তাৰ পাছত ভাৰতৰ দৰে এখন বৃহৎ বজাৰত আমেৰিকাই সন্মুখীন হোৱা প্ৰতিবন্ধকতাও ট্ৰাম্পৰ আগমনৰ লগে লগে মুকলিকৈ চৰ্চা হ'বলৈ লৈছে এনে পৰিস্থিতিত ভাৰতৰ ওপৰত চাপ সৃষ্টি কৰিবলৈকে মোদীক আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণলৈ নিমন্ত্ৰণ জনোৱা নহল বুলি সৰ্বত্ৰ চৰ্চা চলিছে যি কি নহওক এই শপত গ্ৰহণে স্পষ্ট কৰি গ'ল যে নৰেন্দ্ৰ মোদীক এতিয়াও বিশ্বই বিশ্বগুৰুৰ স্বীকৃতি দিয়া নাই ইয়া বিজেপিৰ এক কৌশলী অপপ্ৰচাৰ মাত্ৰ আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট টেক আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছো ধন্যবাদ